অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আমাৰ 16খন গাঁও পঞ্চায়ত আছে হাবজান উন্নয়ন খণ্ডৰ অন্তৰ্গত। ইয়াৰে ভিতৰত বাৰেকুৰি, বৰহাবজান, হাঞ্চৰা আৰু হাবজান গাঁও পঞ্চায়তৰ যিখিনি আত্মসহায়ক গোট আছে, সেই আটাইখিনি লগ হৈ যোৱা 2020 চনতেই ব্ৰহ্মপুত্ৰ মণ্ডল পৰ্যায় সংগঠন CLF নামৰ এটি সংগঠন গঠন কৰিছিল, যিটোৰ জৰিয়তে গোটেই 4খন পঞ্চায়তৰ যিমানখিনি আমাৰ আত্মসহায়ক গোটৰ সদস্য আছে, মেম্বাৰ্ছ আছে, তেওঁলোকৰ পৰিয়ালখিনি আছে, তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কামখিনি কৰি অহা হৈছিল। আৰু যোৱা 4টা বছৰত আমাৰ AGM যিখন বাৰ্ষিক জেনেৰেল সভা, বাৰ্ষিক সাধাৰণ সভা, সেইখন অনুষ্ঠিত হোৱা নাছিল। এইবাৰ আমাৰ 4 বছৰৰ অন্তত প্ৰথমবাৰৰ কাৰণে যিখন সাধাৰণ সভা সেইখন অনুষ্ঠিত হৈছে। ইয়াতে যোৱা কেইটা বৰ্ষৰ যিখিনি আমাৰ বাৰ্ষিক প্ৰতিবেদন, বিত্তীয় প্ৰতিবেদন, সেইখিনি দাখিল কৰা হৈছে। ইয়াৰ লগতে যিখন সমিতি আগৰ পৰা চলি আছিল, সেই সমিতিখন ভংগ কৰা হৈছে আৰু নতুন কমিটি এখন গঠনো কৰা হৈছে। গতিকে গোটেইখিনি ৰাইজ ওলাই আহিছে, আমি সুখী হৈছোঁ। এনেদৰে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কামখিনি আগলৈ চলি যাব বুলি আমি আশা কৰিছোঁ। কাৰ্যসূচী অনুসৰিতো আমাৰ আজি প্ৰথমতে অতিথিসকল আহিছিলে, তেওঁলোকৰ সেই চিনাকি পৰ্ব অনুষ্ঠান হৈ গ'ল। তাৰে পিছতে আমাৰ যোৱা 4টা বছৰ যিখিনি সামাজিক কাৰ্যকলাপত আমাৰ CLF মণ্ডল পৰ্যায় সংগঠনটো জড়িত হৈ আছিল, সেইখিনিৰ ওপৰত আলোকপাত হ'ল। তাৰ লগতে যোৱা কেইটা বৰ্ষত যিখিনি বিত্তীয় লেনদেন হৈছিলে, তাৰ বিত্তীয় প্ৰতিবেদনখিনি দাখিল কৰা হ'ল ৰাইজৰ আগত। আৰু তাৰ লগতে পুৰণা কমিটিখন ভংগ হোৱাৰ লগতে নতুন কমিটিখনৰ গঠন কৰা হ'ল।